আৰু লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ কৈছে, এই উচ্ছেদ বন্ধ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ JCB পক্ষত অঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে, কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰিছোঁ। লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পঠাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক মই শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি, হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো একতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেই লোকসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। আৰু লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ কৈছে, এই উচ্ছেদ বন্ধ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ JCB পক্ষত অঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে, কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰিছোঁ। লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পঠাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক মই শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি, হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো একতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেই লোকসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে।